আমি তলাতল ঘৰত উপস্থিত আছো দেখিয়ে বেক সাইডৰ ভিউটো দেখি নিশ্চয় গম পাইছে আৰু কেতিয়াবা তলাতল ঘৰলৈ আহিলে এই মিঠা পুখুৰীৰ ফালৰ পৰা তলাতল ঘৰৰ সেই অংশ চাবলৈ আবেলি সময়ত বহুত ভাল হয় যেহেতু সেই কাৰেংটোৰ এটা অংশ পানীত তাৰ ছাঁটো পৰি থাকে আৰু পানীখিনি স্পষ্টকৈ জিলিকি থাকে কাৰণ আপুনি ওপৰতো চাব পাৰিব আৰু তলতো চাব পাৰিব আৰু এই তলাতল ঘৰৰ এই ভিউটোকে এখন কিতাপত সংযোগ কৰা হৈছে যেটো শিৱসাগৰলৈ বহু টুৰিষ্ট আহে বহু পৰ্যটক আহে হঠাতে শিৱসাগৰ কি চাম বুলি ক'লে কোনখিনি অংশ আমি দিনটোৰ ভিতৰত চাই শেষ কৰিব পাৰিম সেই যিখিনি টুৰিষ্ট প্লেছৰ সম্পৰ্কত এই তলাতল ঘৰ হিষ্ট্ৰী এণ্ড টুৰিষ্ট ইনফৰমেশ্যন বুলি এখন কিতাপ হেৰি কৰা হৈছে এই কিতাপখনত এই যিটো ভিউ এই পুখুৰীটোৰ ফালৰ পৰা এই ভিউটো লোৱা হৈছে আৰু এই কিতাপখনৰ বিশেষ এটা বৈশিষ্ট্য হৈছে কি এই কিতাপখনত বিশেষকৈ তলাতল ঘৰৰ কোনটো অংশ কিহৰ লগত জড়িত হয় সেই সম্পৰ্কে কিছু আভাস পূৰ্বৰ বুৰঞ্জীৰ লগত পৰা লৈ ইয়াত উপস্থাপন কৰি দিয়া হৈছে তাৰ উপৰিও তলাতল ঘৰ আমি যি আঠকোণীয়া মন্দিৰ দেখা পাই আছো তলাতল ঘৰ মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল সেই কাঠৰ যিটো ষ্ট্ৰাকচাৰ ওপৰত যে আছিল তাৰ যিবিলাক চিন আছে সেইবিলাক এনেকে এই ষ্ট্ৰাকচাৰবিলাক ইয়াত এনেকে দেখুওৱা হৈছে আৰু এই কিতাপখনত অকল তলাতল ঘৰে নহয় তলাতল ঘৰৰ বৰ্তমান আমি আৰ্কিঅলজিক্যাল সাৰ্ভেৰ যিখিনি মানে মাটি যেনেকৈ 45 বিঘা ইমান কথা মাটি এই ভিতৰৰ দেৱালৰ ভিতৰত তেওঁলোকৰ হাতত আছে তেনেকৈ বাহিগড় মাছগড় ভিতৰগড় সেই সম্পৰ্কে এটা ইয়াত আভাস দিয়া হৈছে তাৰ উপৰিও আমি ইয়াত যিবিলাক স্কাল্প দেখা পাওঁ আৰু সেই স্কাল্পখিনিৰ ওচৰলৈ আমি গৈ পেলাই দেখাম সেইখিনি কথা তলাতল ঘৰৰ এই মাজ ভালকে সূক্ষ্মভাৱে যেতিয়া আপোনালোকে চাব তেতিয়া গম পাব যে ইয়াত দেৱালবিলাকত সেই সময়ত বিভিন্ন ধৰণৰ তেওঁলোকৰ ভাস্কৰ্য খোদিত হৈ আছে সেই ভাস্কৰ্যবিলাকৰ উপৰিও এটা কথা চাওকচোন এই মাজত যে দুৱাৰকেইখন আছে এখন দুখন তিনিখন দুৱাৰ আছে এই সাইডৰখন অকমান দূৰত আছে আৰু সাইডৰখন দূৰত আছে এই অংশটো দেখাৰ উপৰিও ওপৰৰ যিটো অংশ চাওকচোন এই এখন দুখন তিনিখন মাজত আছে আৰু সাইডৰ ফালে এই এনেকে দুৱাৰ আছে আৰু সাইডৰ ফালে দুৱাৰ আছে এই ভিউটোৰ লগত সেই ভিউটো যে মিল আছে সেই কথাটো এই পিনৰ পৰা চালে আপোনালোকে অনুধাৱন কৰিব পাৰিব এতিয়া বিশেষকৈ ওপৰত এটা স্লাইড আছে যাক বহুতে ৰাণী বুলিও ক'ব খোজে সেই যিটো ইমেজ সেই ইমেজটো আমি চামগৈ আৰু তাত যিটো অসমীয়া মানুহে এটা সময়ত যে খোপা বান্ধিছিল উধানীয়া খোপাটো ওপৰলৈ যে আছে সেই তেনেকুৱা ধৰণৰ যি ভাস্কৰ্য খোদিত ভাস্কৰ্য ওপৰত আছে সেইবিলাক চাবলৈ যাম দুখৰ কথা যে এই খোদিত ভাস্কৰ্য আজি এই 4 বছৰ মানৰ আগত যিমান স্পষ্টতা আছিল বৰ্তমান সেই স্পষ্টতাবোৰ কমি গৈছে এটা চাওকচোন এই যিটো দেৱকুষ্ঠ আছে এই দেৱকুষ্ঠত এই যিটো এটা বলদ এনেকে মুভ কৰি থকা এটা অৱস্থাত দেখুওৱা হৈছে ঠিক তেনেকে এই স্লাইডখন আজি আমি অলপ ধৰিব পাৰিছো 2 বছৰ আগত এই অংশ বহুত স্পষ্ট আছিল কিন্তু এই স্লাইডখনো সেইটো সময় ধৰিব পৰা গৈছিল কিন্তু বৰ্তমান এই অংশটোত নাই এতিয়া কথাটো হ'ল কি এই অংশটোত যদি আমি নেক্সট জেনাৰেশ্যনে ভাবে কি আছিল সেই কথাটো গম পাব কেনেকৈ এইটো যদি নাইকিয়া হৈ যায় ঠিক তেনেকৈ আমি এই স্লাইডখন এতিয়া ধৰিব নোৱাৰা হৈ গ'লো আৰু এই স্লাইডখন এতিয়া আমি ধৰিব নোৱাৰা হৈ গ'লো ঠিক তেনেকৈ মূল কথাটো হ'ল কি এই কিতাপখনত কিছুমান শ্লাইড দিয়া আছে আৰু সেই শ্লাইডবিলাকৰ কিছু বৰ্ণন কৰি দিয়া আছে আৰু সেইমতে এটা সময়ত যদিও এইডোখৰত এই স্থানৰ গতে হৈ যায় তেতিয়া কি আছিল গম পাব তাৰে এটা নমুনা আমি ওপৰত উপস্থাপন কৰি দিবলৈ গৈ আছো উল্লেখ আছে যে এই ভাস্কৰ্যটো দেখা পাইছে এই ভাস্কৰ্যটো ক্ৰমান্বয়ে পঞ্চায়তটো ধৰিব পৰা নাই যদিও সন্মুখ ভাগটো এই অংশ ওপৰৰ যিটো খোপাৰ ষ্টাইল ওপৰলৈ এনেকে বন্ধাৰ কাৰণে উধানীয়া খোপা বুলি কোৱা হয় ঠিক তেনেকে এটা চৰাই পিঞ্জৰাৰ ভিতৰত আবদ্ধ আছে আৰু তেখেতে কেনেকে বহি আছে বহাৰ শৈলী আৰু এইপিনে দাসীগৰাকীক কেনেকে চাই আছে আৰু কিহত বহি আছে তলৰ পজিশ্যনটো কেনেকুৱা বৰ্তমান স্পষ্ট হৈ থকাৰ কাৰণে ইয়াত যে এই কিতাপখনতো ঠিক তেনেকে এই বস্তুটোকে উঠাই ইয়াত যে খোপাটো যে উধানীয়া খোপা হয়
তেখেতৰ পাছপিনে এটা যে আপোনাৰ গাৰু আছে আৰু তেখেতে যে বহি আছে এনেকে তেখেতৰ ভৰিৰ শেপটো যে এনেকে আছে এইবিলাক অংকন কৰি দিয়া হৈছে আজি আমি এইখিনি দেখি আছো আৰু অলপ দিনৰ পাছত ইয়াৰ অংশ যদি সমান হৈ এনেকুৱা হৈ যায় ঠিক তেনেকে এইডোখৰত আমি সমান হৈ যোৱা দেখা পাইছো এইডোখৰত এতিয়া কি আছিল কোনেও সেইটো তথ্য দাঙি ধৰিব নোৱাৰে ঠিক তেনেকে এইডোখৰ গতি যদি এইডোখৰ তেনেকুৱা হয় তেতিয়া এই কিতাপখনে যথেষ্ট সহায় কৰিব এই লোকেশ্যনটোত যে এনেকুৱা ধৰণৰ কথাখিনি আছিল ঠিক তেনেকে এইটো চাইডে আহক বিভিন্ন দেশৰ পৰা যেতিয়া ব্যক্তিসকলে আহে ভ্ৰমণ কৰিবলৈ আহে তেওঁলোকে ভাস্কৰ্যবিলাকৰ ওপৰত বহুত গুৰুত্ব দিয়ে একচুৱেলি কি ভাস্কৰ্য তাৰ লগত জড়িত হৈ আছে বা কেনেকুৱা ধৰণৰ সাজ পোছাক আছিল এইডোখৰত দেখিছে চুৰিয়া পিন্ধাৰ শৈলীটো দেখা পাইছে ঠিক তেনেকে এই পিকচাৰটো দিয়া হৈছে চুৰিয়া পিন্ধন শৈলীটো কেনেকুৱা আছিল কমৰত টাঙলিখন কেনেকে বান্ধিছিল ঠিক তেনেকে আপোনাৰ বুকৰ ফ্ৰণ্ট চাইডৰ যিটো কবচ টাইপৰ যিটো অংশ স্পষ্ট হৈ আছে বুটামৰ যিখিনি অংশ স্পষ্ট হৈ আছে আৰু চেলেংখন বন্ধাৰ যিটো স্পষ্ট হৈ আছে সেই স্পষ্টতাটো আনি পেলাই ইয়াত আকৌ পুনৰ স্পষ্টকে লিখি উপস্থাপন কৰি দিয়া হৈছে এনেকুৱা তথ্যবিলাক এটা সময়ত সমল হ'ব আৰু এই তথ্যবিলাক বিশেষকৈ ইয়াৰ গুৰুত্ব অন্য ঠাইৰ ভ্ৰমণকাৰীসকলে বহুত বেছি যিহেতু তেওঁলোকে এইবিলাক বস্তু বিচাৰি ফুৰে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন অকল তলাতল ঘৰটোৱেই নহয় ঠিক তেনেকৈ জয়দৌল ঠিক তেনেকৈ ৰামখাপীঠ ঠিক তেনেকৈ শিৱদৌল তলৰ যিবিলাক বেছ স্কাল্পচাৰবিলাক আছে সেইবিলাকৰ কিছু এক্সপ্লেইনিং ইয়াত দিয়া আছে আৰু স্পষ্টকৈ কেনেকুৱা ধৰণৰ কথা জড়িত হৈ আছে সকলো তথ্য এই কিতাপখনত যিমান পাৰো উপস্থাপন কৰি দিয়া হৈছে গতিকে এই কিতাপখনে অনাগত দিনত এটা যে বিশেষ সহায় হ'ব সেই কথা নিশ্চয় সেইটো সময়তহে গম পাব আৰু আমি যে এইবিলাক সংৰক্ষণ ভাস্কৰ্যবিলাকো যাতে সংৰক্ষণ কৰিব লাগে ই এটা সংৰক্ষণৰ বিশেষ এটা অতি গুৰুত্বৰ কথা আহি পৰিছে সেই কথাবিলাকো ইয়াৰ লগতে জড়িত হৈ আছে যে কি নহওক তলাতল ঘৰ সকলোৱে চাবলৈ আহে তলাতল ঘৰ এটা সময়ত শাল কাঠৰ ওপৰত খুঁটাৰ চিন আছিল সেইবিলাক যে দেখিছে কাঠৰ যে চিন আছে ঠিক তেনেকে এই কাঠৰ খুঁটাৰ অৱশেষ এই ফিল্ডবিলাকতো পোৱা যায় আৰু আগৰ ব্যক্তিসকলে বহু কথা উপস্থাপন কৰিছে তেওঁলোকে কিছু শাল কাঠৰ খুঁটা প্ৰসূতি ঘৰৰ কাষত দেখা পাইছো বুলি উল্লেখ কৰিছে তাৰ উপৰিও আৰু সিটো চাইডে এতিয়াও অলপ যিবোৰ ঘাঁহ গজি আছে সেইডোখৰত কাঠৰ বহুত মানে পুতি থোৱা খুঁটাৰ অৱশেষ দেখা পোৱা যায় ঠিক তেনেকৈ গাৰ্ডেনতো কিছু অৱশেষ পোৱা গৈছে এইবিলাক হৈছে বুৰঞ্জীৰ সমল এটা সময়ত যে ইয়াত যে কাঠৰ ঘৰ আছিল এই ৰাজপ্ৰসাদটোৰ আশে পাশে বহু ধৰণৰ হুলুং ঘৰ মানে শিঙৰি ঘৰ আছিল হুলুং ঘৰ আছিল বৰবাদচৰা আছিল এই কথাবিলাক আজি আমি আহি দেখা নাপাওঁ কিন্তু তাৰ অৱশেষ কিছু নহয় কিছু দেখা পোৱা যায় এইবিলাকেই হৈছে বুৰঞ্জী আৰু এইবিলাক সংৰক্ষণ কৰাটো জাতিটোৰ কৰ্তব্য সকলোৰে কৰ্তব্য আঙুলিয়ে দিয়া কৰ্তব্য সেইবুলি এই কিতাপখন আপোনালোকৰ আগত দাঙি ধৰিলো নমস্কাৰ প্ৰজন্মই এটা সময়ত যে এই স্থানত যেনেকৈ নৱপ্ৰজন্মই এতিয়া তলাতল ঘৰ সুৰংগৰ স্থানটো বিচাৰি আহে নৱপ্ৰজন্মই ৰাণী ক'ত আছিল জানিব বিচাৰে এই কোঠাটোত কি হৈছিল জানিব বিচাৰে এই কথাবিলাক কিছু নহয় কিছু আভাস পাব সেইখিনিয়ে তথ্য আপোনালোকৰ আগত দাঙি ধৰিলো নাগমাৰি আছে নাগমাৰিৰ এই পুখুৰীৰ মাজৰ অংশত নাগমাৰি আছে সেই কথাটো এনেকে গম পোৱা হৈছিলে যে পানী শুকাই যোৱাৰ সময়ত সেই ঠাইত অলপ শুকাই যাওঁতে নাগমাৰি আছে নে নাই প্ৰিলিমিনাৰী এটা পৰ্যবেক্ষণ কৰি চোৱা হৈছিলে আৰু সেই তেতিয়া যে গম পাইছিল যে নাগমাৰিডাল আমি হাতেৰে চুই চাবলৈ পাইছিলোঁ আৰু তেতিয়া চুওঁতে গম পাইছিল যে সাপৰ আকৃতিৰ যিটো নাগমাৰি পানীৰ মাজত আছে কোনো ক্ষয়ক্ষতি হোৱা নাই অৰ্থাৎ চাওক পুখুৰীবিলাকৰ এটা বিশেষ বিশেষত্ব আছে মিঠা পুখুৰী তলাতল ঘৰলৈ আহিলে মানুহে এপাক চাই যায় মিঠা পুখুৰী ধন্যবাদ